হেল্ল' ফ্ৰেণ্ডছ, আজি আমি ডিছকাছ কৰিম আপোনালোকে কেতিয়ালৈ লাভ কৰিব পাৰিব বাণীকান্ত কাকতি এৱাৰ্ড আৰু আপোনালোকে স্কুটিটো আপোনালোকে কেতিয়া লাভ কৰিবলৈ পাৰিব তাৰ বিষয়ে আজি আমি ইয়াতে ডিছকাছ কৰিম। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকেতো জানেই যে আগতে 60% হ'লে ছাত্ৰীক স্কুটি দিয়া হৈছিলে আৰু ল'ৰাবোৰক 75% হ'লে স্কুটি দিয়া হৈছিলে। কিন্তু এতিয়া সলনি কৰি সকলো ল'ৰা ছোৱালী যদি 80% পায় তেতিয়াহে স্কুটিটো লাভ কৰে, বাণীকান্ত কাকতি এৱাৰ্ড লাভ কৰে আণ্ডাৰ প্ৰজ্ঞান ভাৰতী এৱাৰ্ডত। এতিয়া যোনসকল ছাত্ৰ ছাত্ৰীয়ে 2026 বৰ্ষত HS পাছ কৰি 80% আনিছিলে তেখেতসকলে এইবাৰ স্কুটি লাভ কৰিব আৰু এনেকুৱা এখন পেজ ওলাব য'ত লিষ্ট ওলাব 80% যোনসকল ছাত্ৰ ছাত্ৰীয়ে ছিকিউৰ কৰিছে তাৰে নাম এনেকুৱা আহি যাব। এইটো হৈছে যোৱা বছৰৰে হয়। আমি জানিম যে আপোনালোকে কেতিয়া পাবলৈ সক্ষম হ'ব আপোনাৰ প্ৰজ্ঞান ভাৰতীৰ স্কুটি আপোনালোকে কেতিয়া লাভ কৰিব পাৰিব। যদি আমি চাবলৈ যাওঁ, কম্পেয়াৰ কৰোঁ, এই 2025 বৰ্ষৰ ছাত্ৰ ছাত্ৰীসকলে লাষ্ট আপোনাৰ ডিচেম্বৰ মাহত ইনগ্ৰেশ্যন কৰিছিলে আৰু জানুৱাৰী বা ফেব্ৰুৱাৰী মাহত তেখেতসকলে নিজৰ স্কুটি লাভ কৰিছিলে। ঠিক তেনেদৰেই এইবাৰো হ'ব পাৰে। 2026 বৰ্ষৰ ছাত্ৰ ছাত্ৰীয়ে ডিচেম্বৰ বা জানুৱাৰী মাহত আপোনালোকৰ ইনগ্ৰেশ্যন হ'ব। তাৰপিছত আপোনালোকে ফেব্ৰুৱাৰী বা মাৰ্চত আপোনালোকে স্কুটিখন লাভ কৰিবলৈ পাৰিব। এইখিনি আছে। তাৰপিছত ডকুমেণ্টছটো লাগিবই, আপোনালোকে জানে কি ডকুমেণ্টছ লাগে, আধাৰ কাৰ্ড, পেন কাৰ্ড, তাৰপিছত আপোনালোকৰ PRC লাগিব। আৰু যোনসকল ছাত্ৰ ছাত্ৰীয়ে পঢ়ি আছে, ডিগ্ৰীত নাম লগাইছে, তেখেতসকলেহে লাভ কৰিব। যদি আপোনালোকে ডিগ্ৰীত নাম লগোৱা নাই তেতিয়াহ'লে আপোনালোকে এই প্ৰজ্ঞান ভাৰতী এৱাৰ্ড যি আমাৰ বাণীকান্ত কাকতি এৱাৰ্ড আছে সেইটো আপোনালোকে লাভ নকৰিব। ইয়াতে ক্লিয়াৰলি কৈছিলে যোৱা বছৰেই যে আপোনালোকে যদি কিবা কোচিং লৈছে, যদি আপোনালোকে বাহিৰত পঢ়িবলৈ গৈছে তেতিয়াহ'লে আপোনালোকে এই আঁচনিখন লাভ নকৰিব, মানে আপোনালোকৰ এই এৱাৰ্ডটো লাভ নকৰিব। সেইকাৰণে যদি আপোনালোকে ডিগ্ৰী পঢ়ি আছে, UGত নাম লগাইছে, তেতিয়াহে আপোনালোকে এই স্কুটিটো লাভ কৰিবলৈ পাৰিব। আৰু এইখিনিয়ে কোৱা হ'ব যে আপোনালোকে স্কুটিটো ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ এইখিনিত আপোনালোকে লাভ কৰিবলৈ পাৰিব যদি আপোনালোকে 80% ছিকিউৰ কৰিছিলে HS ফাইনেল ইয়েৰ এক্সামত। যদি আৰু কিবা ইনফৰমেশ্যন আহে তেতিয়াহ'লে মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আজিলৈ এইখিনি আছিলে। ধন্যবাদ জনাইছোঁ।